যুৱ মৰ্চা অসম ৰাজ্যিক যুৱ মৰ্চাৰ উদ্যোগত আজি জামুগুৰি হাটৰ ঐতিহাসিক পকামুৰা পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হয় শ্বহীদ দিৱস। 1979 চনৰ পৰা অসমত আৰম্ভ হোৱা বিদেশী বিতাড়ন আন্দোলনত শ্বহীদ হোৱা 855 গৰাকী বীৰ শ্বহীদসকললৈ উপযুক্ত সন্মান প্ৰদান কৰাৰ উদ্দেশ্যে আজি জামুগুৰি হাটৰ ঐতিহাসিক পকামুৰা পথাৰত মাল্যৰ্পণ কৰাৰ পাছত শ্বহীদ পৰিয়ালৰ 121 গৰাকী ব্যক্তিক সন্মান জনোৱা হয়। যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে আঁত ধৰা শ্বহীদ দিৱস উদযাপন অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ পিছত বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শ্বহীদ দিৱসৰ তাৎপৰ্যৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি তদানীন্তন কংগ্ৰেছ দলটোক তীব্ৰ সমালোচনা কৰি থকা খৰকা কৰে। কেৱল কংগ্ৰেছৰ কুশাসনৰ বাবে 855 জন অসমীয়া তেজাল ডেকাই অসমৰ মাতৃৰ বাবে মৃত্যু বৰণ কৰি দেশৰ বাবে শ্বহীদ হয়। আমাৰ বিজেপি চৰকাৰে বীৰ শ্বহীদসকলক সন্মান দিব জানে আৰু প্ৰতি বছৰে এই পবিত্ৰ দিনত আমি শ্বহীদসকলৰ লগতে তেওঁলোকৰ পৰিয়ালক উপযুক্ত সন্মান দি আহিছো আৰু দিম বুলি নাতিদীৰ্ঘ ভাষণ প্ৰদান কৰে। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত বিজেপি দল আৰু চৰকাৰৰ গুণগান আৰু কংগ্ৰেছ দলটোক ক্ষুৰধাৰ সমালোচনা কৰে। কেৱল কংগ্ৰেছ দলৰ ভুলৰ বাবে 855 জন বীৰ শ্বহীদে প্ৰাণ বলিদান দিব লগা হ'ল বুলি উল্লেখ কৰে আৰু আমাৰ বিজেপি দলে শ্বহীদ বীৰসকলক উপযুক্ত সন্মান দি আহিছে আৰু অনাগত দিনত সন্মান দিব বুলি মন্তব্য প্ৰকাশ কৰে। ডিচেম্বৰ আজিৰ দিনটোতে 1979 চনত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে নিজৰ তেজেৰে অসম মাতৃৰ চৰণ ধুৱাইছিলে। অসম আন্দোলনৰ 855 গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰতীয় জনতা পাৰ্টি আৰু যুৱ মৰ্চাই প্ৰতি বছৰে শ্বহীদ দিৱস পালন কৰে। জামুগুৰিত য'ত নেকি 17 গৰাকী শ্বহীদে অসম মাতৃৰ তেজেৰে চৰণ ধুৱাইছিল, তেনে পবিত্ৰ আৰু ঐতিহাসিক স্থানত এই বছৰৰ শ্বহীদ দিৱস আমি পালন কৰিলোঁ। মুখ্যমন্ত্ৰীয়ে এই বুলিও উল্লেখ কৰে, অসম চৰকাৰে যোৱা 3টা বছৰত অসমৰ সৰ্বাংগীন বিকাশ সাধন কৰিছো আৰু আমি আগন্তুক দিনত চেষ্টা কৰিছো অসমখন ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব বুলি প্ৰকাশ কৰে। মই অসমবাসী ৰাইজক অসম আন্দোলনৰ যি মূল ভেটি আত্মনিৰ্ভৰশীল অসম, স্বাৱলম্বী অসমৰ যি কল্পনা আছিল, সেই কল্পনাক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আহ্বান জনাম। অসমৰ যুৱক সমাজক কপালৰ ঘামেৰে পৰিশ্ৰম কৰি অসমখনক সুজলা সুফলা কৰি গঢ়ি তুলিবৰ বাবে আহ্বান জনাম। সভাত তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণকমল তাঁতী, দিগন্ত ঘাটোৱাল, মানস ডেকা প্ৰমুখ্য বিজেপি দলৰ কেইবাগৰাকীও বিধায়ক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।